নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। টি20 বিশ্বকাপৰ চেম্পিয়ন হোৱাৰ পাছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই সংবাদ মাধ্যমক প্ৰেছ কনফাৰেন্সত কি কথা ক'লে, আজি আমি সেইসমূহ আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। প্ৰতিটো টি20 বিশ্বকাপতে জয়ৰ অন্তত অধিনায়কজনে ট্ৰফিটোৰে সৈতে সংবাদ মাধ্যমৰ আগত মুখামুখি হ'বলগীয়া হয় আৰু ৰোহিতেও সেইটো হৈছিল। আৰু এই সংবাদ মাধ্যমৰ আগত তেখেতে কি কথা ক'লে আমি চাই লওঁ আহক। ৰোহিতে কৈছে যে, মই বিশ্বাস কৰোঁ যে যিটো লিখা আছে সেইটো হয়, এইটো বিশ্বকাপ আমাৰ লিখা আছিল, কিন্তু খেলখনৰ আগত আমি এইবিলাক গম নাপাওঁ যে এইটো লিখা আছে বুলি, নতুবা একো চিন্তা নোহোৱাকৈ খেলিব পাৰি। এইদৰে তেখেতে অলপ শুহুতীয়া কথা কোৱা আমি দেখিবলৈ পালোঁ। বিৰাট কোহলিৰ ইনিংছটো প্ৰশংসা কৰি তেখেতে কয় যে ডাঙৰ মেচত ডাঙৰ খেলুৱৈ আগবাঢ়ি আহি ভাল প্ৰদৰ্শন কৰে। বিৰাট কোহলিয়ে এইটো কাম যোৱা 15 বছৰৰ পৰা কৰি আহিছে। এইদৰে বিৰাট কোহলিক প্ৰশংসা কৰে, প্ৰশংসাত পঞ্চমুখ হয় ৰোহিত শৰ্মা। লগতে তেখেতে কয় যে এসময়ত তেওঁলোকে সহজে জিকিবৰ দৰে লাগিছিল, বেটাৰে ভাল খেলি আছিল, উইকেটো আছিল, বলাৰৰ অভাৰ শেষ হৈ আহিছিল, বুমৰাহৰ অভাৰ 18 নম্বৰ অভাৰতে শেষ হৈছিল। এনেকুৱা অৱস্থাত প্লেনবোৰ 100% সঠিক হোৱাৰ দৰকাৰ হয়। ৰাহুল দ্ৰাবিড়ৰ বিষয়ে তেখেতে কয় যে ৰাহুল দ্ৰাবিড় কঠোৰ পৰিশ্ৰমী ব্যক্তি, বিশ্বকাপটোৰ বাবে সকলোতকৈ বেছি তেওঁহে যোগ্য। তেওঁ ইমান বছৰে ভাৰতৰ হৈ খেলিলে আৰু এতিয়া কোচিং কৰোঁতেও তেওঁ টীমটোৰ লগত বহুত কষ্ট কৰিছে, বহুত বস্তু তেওঁ সহ্যও কৰিছে। টীমটোত কাক কি লাগে তেওঁ বুজিলে, কাৰো ওপৰত চাপ নিদিয়াকৈ তেওঁ বুজাবুজিৰে আগবাঢ়ি গ'ল। এইবিলাক কৰাটো কাৰো কাৰণে সহজ কথা নহয়। 3 বছৰ টীমৰ লগত থাকোঁতে তেওঁ প্ৰতিজন খেলুৱৈকে নিজৰ ভূমিকা কি হ'ব তাৰ বাবে প্ৰস্তুত কৰিছিল। আনকি যিসকল খেলুৱৈ কেতিয়াবা টীমৰ ভিতৰত নাছিল আৰু ঘৰত আছিল, তেওঁলোককো ফোন কৰি কথা শিকাইছিল যে আগলৈ খেলিবলৈ পালে কি কৰিব, কেনেকৈ কৰিব। তেখেতে প্ৰথমে আহোঁতে এটা কথাতে গুৰুত্ব দিছিল, সেইটো আছিল প্ৰতিজন খেলুৱৈক এইটো জনোৱা যে টীমে তেওঁৰ পৰা কি বিচাৰে। এজন খেলুৱৈ এটা শক্তি, 11জন মিলিলে আৰু ডাঙৰ শক্তি হয়। সেইটো বস্তুৰ ওপৰত আমি কাম কৰিছিলোঁ। এই দিশত তেখেতে মোক সহায় কৰিছিল। তীব্ৰ বেগৰ বলীয়া বতাহজাকৰ বিষয়ে তেখেতক সোধোতে তেখেতে উত্তৰ দিয়ে যে তীব্ৰ বেগৰ বতাহে খেলখনত সমস্যাৰ সৃষ্টি কৰিছিল। বতাহ নথকা ফালে শ্বট মাৰিলে ভাল ফল পাইছিল। সেইবাবে আমি প্লেন কৰিছিলোঁ যাতে তেওঁলোকে বতাহ বলা ফালে মাৰিবলৈ বাধ্য হওক। এনে ক্ষেত্ৰত সঠিক জেগাত ফিল্ডাৰ ৰখাটোও দৰকাৰী আছিল। সেইমতে বুমৰাহে আহি য়ানছেনৰ উইকেটটো লৈ নিজৰ কাম কৰিলে। লগতে মিলাৰৰ যিটো উইকেট আছিল সেইটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আছিল। সূৰ্যকুমাৰৰ কেছটোৰ কপিল দেৱৰ কেছৰ লগত তুলনা কৰাৰ বিষয়ে তেখেতে কয় যে সূৰ্যকুমাৰৰ কেছটো 1983 চনৰ বিশ্বকাপৰ ফাইনেলৰ কপিল দেৱৰ কেছটোৰ লগত তুলনা কৰাৰ দৰে কাম আপোনালোকে নকৰিব। সেইটো কেছৰ সুকীয়া মৰ্যাদা আছে, সকলো বস্তুৰে নিজৰ মৰ্যাদা আছে, মহত্ব আছে। গতিকে 83 চনৰ কেছটো নিজৰ জেগাত থাকিবলৈ দিয়ক। লগতে সেই কেছটোৰ বিষয়ে তেখেতে কয় যে সেই কেছটো দেখি মই আউট বুলি গম পাই আগতে উদযাপন কৰিছিলোঁ, কিন্তু যদিও ইফাল সিফাল হোৱাৰ ভয় আছিল, সেই সময়তে মই অভাৰৰ বাকী 5টা বলৰ বিষয়ে ভাবি আছিলোঁ। লগতে তেওঁ টি20 আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে আৰু কয় যে এদিনীয়া আৰু টেষ্ট খেলি থাকিব বিচাৰোঁ। এই অৱসৰ লোৱাৰ বিষয়ে আমি এক্সট্ৰাকৈ এতিয়া এটা ভিডিঅ' দিলোঁ, আপোনালোকে চোৱা নাই যদি সেইটো চাব পাৰে। এই অৱসৰ লোৱা কথাখিনি আমি সেই ভিডিঅ'টোত বিশদভাৱে আলোচনা কৰিছোঁ, বিস্তৃতভাৱে আলোচনা কৰিছোঁ। বিশ্বকাপ জয়ৰ মুহূৰ্তটোৰ বিষয়ে তেখেতে সোধাত কয় যে জয়ৰ মুহূৰ্তটো মোৰ কাৰণে ভাষাহীন। আৱেগতে কি কৰিব বিচাৰিছিলোঁ নিজেই নাজানো। মুহূৰ্তটো মই নিজেই ৰেকৰ্ড কৰি ৰাখিব পৰা হ'লে ভাল আছিল। মই সদায় এই মুহূৰ্তটো মনত পেলাম। এনেকুৱা মুহূৰ্তবোৰৰ আগতীয়া পৰিকল্পনা কৰিব নোৱাৰি, নিজেই হৈ যায়। এই মুহূৰ্তটোৰ কাৰণে মই অতি ইচ্ছুক আৰু আশাবাদী আছিলোঁ। বহুত সুখী যে আমি অৱশেষত আহি এই নোহোৱা কামটো কৰিব পাৰিলোঁ। এইদৰে বহুত কথা তেখেতে সংবাদ মাধ্যমৰ আগত জনায়। 10 মিনিটৰ এটা প্ৰেছ কনফাৰেন্স হৈছিল। তাৰ আমি মূল কথাখিনি আপোনালোকক লিখিত আকাৰত দেখুৱালোঁ। এই ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিলে যদি এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ। টি20 ৱৰ্ল্ড কাপৰ ফাইনেলৰ ওপৰত আমাৰ বহুত ভিডিঅ' আহি আছে, আপোনালোকে সেইসমূহ চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।